লৈ আহিছো প্ৰিয় দৰ্শক আপোনালোকৰ সন্মুখলৈ ডিজিটেল লাইভলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ব্ৰেকিং নিউজ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ দেহ সমজি ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আহিছে যে আজি নিখাৰ ভাগত দিল্লী পোৱাৰ কথা জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু তাৰ পৰা গুৱাহাটীলৈ অনাৰ কথা নশ্বৰ দেহ গতিকে এতিয়াও স্পষ্টকৈ সেই সময়খিনি জানিব পৰা হোৱা নাই যে কিমান সময়ত আসলতে আমাৰ মৰমৰ শিল্পী গৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হ'ব আপোন ভূমিলৈ অনা হ'ব জন্মভূমিলৈ অনা হ'ব তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো প্ৰচেষ্টা হাতত লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই প্ৰাণ ঢালি দিছে সমগ্ৰ বিষয়টোত আৰু তাৰ বাবে নিজেই দিল্লীলৈ ৰাওনা হৈছে এই মুহূৰ্তত দিল্লীলৈ ৰাওনা হৈছে দিল্লীত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই সমজি ল'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমবাসী ৰাইজে এই মুহূৰ্তত অপেক্ষা কৰিছে যে নশ্বৰ দেহ কেতিয়া আহি পাব অসমবাসী ৰাইজে এই মুহূৰ্তত জানিব বিচাৰিছে যে কিমান সময়ত আপোন শিল্পী গৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ পাব সেই পৰিয়ালটো জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ সেই পৰিয়ালটো সেই দুৰ্ভগীয়া পিতৃ দুৰ্ভগীয়া পত্নী জুবিন গাৰ্গৰ আত্মীয় স্বজন সকলোৱে অপেক্ষা কৰিছে যে তেওঁলোকৰ সেই মৰমৰ মানুহজনক মৰমৰ শিল্পীজনক অসমৰ সেই সম্পত্তিক এবাৰ ওচৰৰ পৰা চাবলৈ কিছু সময় পৰিয়ালৰ সৈতে জুবিন গাৰ্গক ৰাখিবলৈ সেই পৰিয়ালটো এই মুহূৰ্তত উৎকণ্ঠিত হৈ আছে উদ্গ্ৰীৱ হৈ আছে জুবিন গাৰ্গক পাবলৈ আৰু সেইবাবে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই এই মুহূৰ্তত এই ব্যৱস্থা গ্ৰহণ কৰিছে নিজেই সমস্ত দায়িত্ব লৈছে মৃতদেহ সমজি ল'বৰ বাবে দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই উপস্থিত হ'ব কিছু সময় পিছত আৰু উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু কোৱা হৈছে যে যথেষ্টখিনি নিয়ম আছে কঠোৰ নীতি নিয়ম আছে মৃতদেহ অনাৰ ক্ষেত্ৰত মৃতদেহ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যদিও বা কোৱা হৈছিল যে এখন চাৰ্টাৰ্ড বিমান গৈ ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ আনিব কিন্তু এই ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে বহুখিনি অনুমতিৰ প্ৰয়োজন বিমান এখন বেলেগ দেশৰ পৰা এখন চাৰ্টাৰ বিমান গৈ আন এখন দেশত গৈ এটা মৃতদেহ লৈ আহিব সেই ক্ষেত্ৰত যথেষ্টখিনি জটিলতা আছে যথেষ্টখিনি বাধ্যবাধকতা আছে আৰু তাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব এখন চাৰ্টাৰ বিমানেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ ক্ষেত্ৰত আৰু সেয়েহে কোৱা হৈছে যে নিশা 8 বজাত এখন এয়াৰ ইণ্ডিয়াৰ বিমান আছে আৰু সেই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ দিল্লীলৈ লৈ অনাৰ কথা তাত থকা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈও নিউজ 18ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইখিনি কথা আমাক জানিবলৈ দিছে গতিকে যথেষ্টখিনি আনুষ্ঠানিকতা আছে যথেষ্টখিনি জটিলতা আছে কাৰণ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে মৰ্গত ৰখা হৈছে মৃতদেহ ইতিমধ্যে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ জুবিন গাৰ্গৰ মেনেজাৰ জুবিন গাৰ্গৰ সংগীক মৃতদেহ সমজাই দিয়াৰ কথাও কোৱা হৈছে গতিকে সেই মৰ্মে এইখিনি আনুষ্ঠানিকতাৰ অন্তত প্ৰণয় বৰদলৈ কোৱাৰ দৰে যদি 8 বজাৰ এয়াৰ ইণ্ডিয়াৰ ফ্লাইটত লৈ অনা হয় তেতিয়াহ'লে নিশা 1 বজাত দিল্লীত উপস্থিত হোৱাৰ কথা আৰু দিল্লীত উপস্থিত হোৱাৰ পিছত দিল্লীৰ পৰা এতিয়া গুৱাহাটীলৈ কিমান সময়ত আনে সেয়া হ'ব অত্যন্ত এটা লক্ষণীয় বিষয় এই ক্ষেত্ৰত যথেষ্টখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে পৰিয়ালটোৱে নিবিৰ মুহূৰ্ত কিছু সময় পাৰ কৰিব পাৰে জুবিন গাৰ্গৰ সৈতে জুবিন গাৰ্গে যাতে শান্তিত অকণমান শুব পাৰে এয়া হৈছে ঘৰৰ মানুহৰ ইচ্ছা পৰিয়ালৰ ইচ্ছা আৰু সেইবাবে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই ইচ্ছাৰ প্ৰতি পৰিয়ালৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই সেই ব্যৱস্থা কৰা হৈছে যে কাহিলিপাৰাৰ বাসগৃহত 1 ঘণ্টা সময়ৰ বাবে জুবিন গাৰ্গক ৰখাৰ ব্যৱস্থা কৰা হ'ব সেই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে যাতে বাহিৰা আন গুণমুগ্ধসকলে সেই সময়খিনি যাতে সুবিধা কৰি দিয়ে কাৰণ যেটো এটা অভূতপূৰ্ব স্বতঃস্ফূৰ্ত ৰাইজৰ যেটো মৰম জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যেটো আবেগ সেই আবেগ উদ্বেলিত হৈ পৰিছে এই মুহূৰ্তত গুণমুগ্ধসকলৰ মাজত আৰু সেই আবেগেৰে এতিয়া জুবিন গাৰ্গৰ বাসগৃহত নিখাৰ পৰা যেটো এটা অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অনাৰ পিছত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে সেয়া আমি নকলে অনুমান কৰিব পাৰো সুধাকণ্ঠৰ বেলিকা যেনেকুৱা এটা পৰিৱেশ তাতকৈ হয়তো আৰু বেছি এটা ভিৰ পৰিৱেশ তাতকৈ আৰু এটা আবেগিক পৰিৱেশ হয়তো হ'ব পাৰে তেনেকুৱা ধৰণৰ অনুমান ইতিমধ্যে তেনেকুৱা ধৰণৰ ইংগিত অনুৰাগীৰ পৰা এই মুহূৰ্তত জানিব পৰা বা দেখিব পৰা হৈছে সেই ছবিখন গতিকে সেই দিশটোৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে লক্ষ্য ৰাখি কৈছে যে সেই 1 ঘণ্টা সময় যাতে
শান্তিৰে পৰিয়ালে জুবিন গাৰ্গৰ সৈতে সময় কটাব পাৰে তাৰ বাবে তেওঁৰ অনুৰাগীসকলক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে আৰু সেই মৰ্মে তাৰ পৰা সৰু সজাইত কিমান দিনলৈ ৰখা হ'ব ইয়াৰ পূৰ্বৰ ডিজিটেল লাইভত আমি আপোনালোকক ইতিমধ্যেই জনাইছোঁ যে সেই মৰ্মে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব এমবাল্ম যি প্ৰক্ৰিয়া সেই এলবাম্বিং প্ৰক্ৰিয়াৰ জৰিয়তে মৃতদেহ প্ৰটেক্ট কৰি ৰখাৰ সুৰক্ষিত কৰি ৰখাৰ নশ্বৰ দেহ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই মৰ্মে চিকিৎসকৰ পৰামৰ্শ মৰ্মে কিমান দিন সৰু সজাইত ৰখা হ'ব নশ্বৰ দেহ তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ইতিমধ্যে বিশেষ বিমানযোগে জুবিনক অসমলৈ অনা হ'ব দিল্লীৰ পৰা জুবিনৰ নশ্বৰ দেহ অসমলৈ অনা হ'ব প্ৰথমে কাহিলীপাৰাৰ নিজ বাসগৃহলৈ নিয়া হ'ব আৰু তাৰ পাছতে সৰু সজাইত গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলিৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হ'ব এই কথা সৰু সজাইত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীলৈ ৰাওনা হোৱাৰ কথা আমি জনাই আছোঁ দিল্লীত গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সমজি ল'ব পুনৰ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট আৱেগিক মুখ্যমন্ত্ৰীগৰাকীও যথেষ্ট দুখিত এই খবৰে সকলোকে ম্ৰিয়মান কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কাহিলীপাৰাত উপস্থিত হৈ নিজে প্ৰকাশ কৰিছে যে এয়া এক অসহ্যকৰ ঘটনা এয়া এক অকল্পনীয় ঘটনা এয়া এক অবিশ্বাস্য ঘটনা এয়া এক অনাকাংক্ষিত ঘটনা এই প্ৰয়াণ সঁচাকৈ অকল্পনীয় এই প্ৰয়াণ সঁচাকৈ অবিশ্বাস্য কাৰণ আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই আৰু যিয়ে নেকি এই মুহূৰ্তত সকলোৰে মূৰৰ ওপৰত যেন সৰগ এখন ভাগি পৰিছে সেই সৰগখন ভাগি পৰি আজি সকলো ভাৰাক্ৰান্ত হৈ পৰিছে জুবিনবিহীন আজি অসম জুবিনবিহীন আজি অসমৰ গান জুবিনবিহীন অসমৰ সংগীত জুবিনবিহীন অসমৰ চিনেমা মুঠৰ ওপৰত জুবিনবিহীন এটা পৰিৱেশ আৰু জুবিন শূন্য পৰিৱেশত কোনেও যেন নিজকে সান্তনা দিবলৈ ভাষা শব্দ হেৰুৱাই পেলাইছে আৰু তেনেকুৱা এখন পৰিৱেশ তেনেকুৱা এখন ছবি স্বতঃস্ফূৰ্তভাৱে আজি সকলো বন্ধ হৈ পৰিছে স্বতঃস্ফূৰ্তভাৱে আজি সকলো বন্ধ হৈ পৰিছে দোকান পোহাৰ সকলো এফালৰ পৰা বন্ধ নিৰিবিলি পৰিৱেশ ৰাজপথত আজি জনশূন্য ৰাজপথ কেৱল মাথো জুবিনৰ অনুৰাগী জুবিনৰ গুণমুগ্ধ যিসকল গুণমুগ্ধই এতিয়া অপেক্ষা কৰিছে ঘড়ীৰ কাইট চাইছে কিমান সময়ত জুবিন গাৰ্গ আহি পাব সেই মুহূৰ্তলৈ অপেক্ষা কৰিছে কিমান সময়ত আপোন শিল্পীগৰাকীক এবাৰ প্ৰাণ ভৰি চাব প্ৰাণ ভৰি মৰমেৰে উপচাই দিব জুবিন গাৰ্গক আৰু তেনেকুৱা এটা পৰিৱেশ হিয়া ঢাকুৰি মানুহে কান্দিছে সকলোৰে মাত থুকি এইখিনি মুহূৰ্তত কোনে কেনেদৰে নিজৰ শোক প্ৰকাশ কৰিব আপোন শিল্পীগৰাকী আজি আমাৰ মাজত নাই কাৰণ আজি সেই সকল গুণমুগ্ধ জুবিন গাৰ্গৰ বাবে প্ৰাৰ্থনা কৰাৰো সুযোগ কণ নাপালে আজি প্ৰাৰ্থনা কৰিবলৈ সুযোগ কণ নাপালে যদি প্ৰাৰ্থনা কৰিবলৈ অকণমান সময়ো পালে হয় তেতিয়াহ'লে হয়তো গুণমুগ্ধসকলে আজি তেওঁৰ অলেখ অজস্ৰ অগণিত শ্ৰোতা গুণমুগ্ধই নিজকে সান্তনা দিবলৈ সক্ষম হ'লহেঁতেন ইয়াৰ পূৰ্বৰ যিসমূহ তেওঁৰ অসুস্থতাৰ বাতৰি আমি দেখি আহিছোঁ হস্পিটেলাইজড হোৱাৰ যিখিনি দৃশ্য আমি দেখি আহিছোঁ জুবিন গাৰ্গ আকৌ সুস্থ হৈ উঠে আকৌ সেই সৃষ্টিৰ মাজত সোমাই পৰে এটাৰ পিছত আনটো কালজয়ী সৃষ্টি তেওঁ দি গৈছে এখনৰ পিছত আনখন চিনেমা নিৰ্মাণ কৰি গৈছে এখনৰ পিছত আনখন চিনেমাৰ সংগীত পৰিচালনা কৰি গৈছে আৰু সেই জুবিন গাৰ্গ সেনেকুৱা এটা সত্তা যি ভূপেন হাজৰিকাৰ পিছত অসমীয়া ৰাইজে যেনেদৰে অভিভাৱকহীন এটা পৰিৱেশ হৈছিল অভিভাৱকহীন হিচাপে অসমীয়া ৰাইজে যেন এটা ভাবিবলৈ আৰম্ভ কৰিছিল কিন্তু সেই ঠাইখিনি পুৰাইছিল কেৱল মাত্ৰ জুবিন গাৰ্গ মাথো জুবিন গাৰ্গে আজি সেই জুবিন গাৰ্গো আমাৰ মাজৰ পৰা নাই তেতিয়াহ'লে কোন থাকিল আমাৰ মাজত কোন থাকিল সেই ঠাইখিনি আৰু কোনে পুৰাব আৰু এগৰাকী জুবিন গাৰ্গৰ এই জনমত জন্ম হ'বনে আজিৰ প্ৰজন্মই যেনেদৰে জুবিন গাৰ্গক পাইছে জুবিন গাৰ্গক সাহস হিচাপে পাইছে আজিৰ প্ৰজন্মই সেই জুবিন গাৰ্গ আৰু ওলাবনে আমাৰ মাজত সেই মাটিৰ শিল্পী আমাৰ মাজত ওলাবনে এগৰাকী গণশিল্পী আমাৰ মাজত আকৌ আহিবনে আকৌ জন্ম হ'বনে তেওঁৰ যি ঐশ্বৰিক ঈশ্বৰ প্ৰদত্ত তেওঁৰ যি অসাধাৰণ প্ৰতিভাৰ বলত অসাধাৰণ প্ৰতিভাৰে তেওঁ আজি জিলিকি আছিল আজি তেওঁ সংগীত জগতত ভোটা তৰা হৈ জিলিকি আছিল আৰু সেই অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ঈশ্বৰ প্ৰদত্ত সেই গুণেৰে আকৌ এগৰাকী মাটিৰ শিল্পী আমাৰ মাজলৈ আহিবনে জুবিনৰ ৰূপত এয়াই হৈছে 1 লাখ কোটি টকীয়া প্ৰশ্ন আমাৰ সকলোৰে গতিকে তেনেকুৱা এগৰাকী শিল্পীক আমি হেৰুৱালোঁ গতিকে আজি সঁচাকৈ অভিভাৱকহীন পৰিছে আজি প্ৰতিটো প্ৰজন্ম কেৱল আৱাল বৃদ্ধ বনিতা সকলোৱে জুবিন গাৰ্গৰ গীতত মগন হৈ পৰে জুবিন গাৰ্গৰ গীতত আমি সকলোৱে প্ৰাণ চঞ্চলা হৈ উঠো জুবিন গাৰ্গৰ গানৰ সেই শিহৰণ আৰু জাগিবনে আমাৰ দেহ মনত
কাৰণ কায়িকভাৱে আৰু কেতিয়াও জুবিন গাৰ্গ আমাৰ মাজত নাথাকিব সেই বহাগৰ বিহু মঞ্চ কেইখন জুবিন গাৰ্গ অবিহনে আমি কল্পনা কৰিব পাৰোনে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত প্ৰসিদ্ধ সাহিত্যিক ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীয়ে কৈছিল যে ভূপেন হাজৰিকা অবিহনে অসমৰ মানচিত্ৰ আঁকিব নোৱাৰি ঠিক তেনেদৰে যেন জুবিন দা অবিহনেও আমি বিহুৰ মঞ্চ কল্পনা কৰিব পাৰিম জানো গতিকে এনেসমূহ প্ৰশ্নই সকলোকে এই মুহূৰ্তত ভাৰাক্ৰান্ত কৰি তুলিছে সকলো অবাক সকলো এই মুহূৰ্তত অস্থিৰ সকলো এই মুহূৰ্তত শোকত ম্ৰিয়মান এখন শোকৰ সাগৰ এই মুহূৰ্তত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ আছে আকৌ কৈছো সাগৰ ভাল পায় জুবিন গাৰ্গে সাগৰত বিলীন হোৱাৰ মন আছিল জুবিন গাৰ্গৰ সাগৰ তলিত চিৰকালৰ বাবে শুই পৰিল জুবিন গাৰ্গ আৰু সেই সাগৰ তলিতেই এক যুগান্তকাৰী কণ্ঠ বিলীন হৈ গ'ল সেই সাগৰে কাঢ়ি লৈ গ'ল যুগান্তকাৰী এটা কণ্ঠ যুগান্তকাৰী এটা শিল্পী সত্তাক আৰু এনেদৰেই জুবিন যুগৰ যেন অকাল পৰিসমাপ্তি ঘটিল আজি অসম মুলুকত জনাই যাম দৰ্শক প্ৰতিটো খবৰ এই মুহূৰ্তত